এই আমাৰ কোৱাৰ্টাৰৰ একদম একেবাৰে মৰমৰ উদীয়মান যুৱক আমাৰ ভাইটি ৰাহুলে এটা ভিডিঅ'গ্ৰাফী কৰিছে আমাৰ লক্ষী মন্দিৰৰ যি মণিকূটৰ এখন যিটো স্লেব, সেই আজি স্লেবখন আমাৰ বৰ্তমান নিৰ্গমন অৱস্থাত ঢালাই চলি আছে। আমাৰ সকলো মিস্ত্ৰী গোটেই চুবুৰীৰ প্ৰতিগৰাকী পৰিয়ালৰ এগৰাকী সদস্য আহি ইয়াতে অংশগ্ৰহণ কৰি আজি ঢালাইটো নিজে সমাপন কৰিবলৈ প্ৰায় সক্ষম বুলি ক'ব লাগিব। আৰু মাত্ৰ 4 বাল্টিৰ পৰা 5 বাল্টিৰ ভিতৰত আমাক অলপ মছলা দৰকাৰ হৈ আছে, সেইখিনি ইতিমধ্যে তেওঁলোকে তৈয়াৰ কৰি আছে। গতিকে সেইখিনি হোৱাৰ পিছত দিয়াৰ পিছতে আমি আজি এটা ছাকচেছ মুহূৰ্তত আমি যাম। আৰু এয়া চাওক কি সুন্দৰ গানৰ এটা সুন্দৰ পৰিৱেশৰ মাজত মিলাই দীপেন সিং আমাৰ যিটো মিস্ত্ৰী, প্ৰধান মিস্ত্ৰী দুটা দীপেন আছে, গতিকে দীপেন সিঙে এটা সুন্দৰ এটা যিটো ৰাভা সংগীত সুন্দৰ মাৰি আছে। দীপেন দা তুমি হাই এটা নমস্কাৰ এটা দিব পাৰা? এটা সুন্দৰ দি আছে একদম বৰ্মন ভাগৰি পৰিছে, ভাগৰি গৈছে বৰ্মন। এইফালে আমাৰ আৰু এটা মেইন মিস্ত্ৰী আছে, সম্পূৰ্ণ চাদৰ এইফালে এটা আছে চাদৰ গোটেই সম্পূৰ্ণ কামটো আমাৰ মেইন আমাৰ সকলোৰে মৰমৰ শিৱ দাস দা একদম। গতিকে একচুৱেলি তেওঁৰ নাম শিৱনাথ, শিৱনাথ হয়। আমি শিৱনাথ দাস এটা আমাৰ মৰমৰ মাত। যিহেতু এয়া উৎপল দা মাৰি ভাগৰি পৰিছে, গোটেই দিনটো পেলচা মাৰিছে বেচাৰে। অলপ মানে বতাহ খাবৰ কাৰণে ওপৰত আহিছে। এয়া মিস্ত্ৰী দীপেন দা চাওক, তলত দিনেশ দা চাওক। দীপেন দাৰ অৱস্থাটো দেখাই দিয়ক একবাৰ পিছফালৰ পৰা। এই আছে প্ৰকৃত অৰ্থত যিটো বনোৱা, আমি কওঁ যে গাঁৱৰ যিটো বনোৱা একদম উদ্যমীয় সাহসত যিটো কাম কৰে, আমাক প্ৰতি পলতে সাহস দিয়া মানুহ এইবিলাক। দাদা একবাৰ কেমেৰা ফালে চাই দিয়ক। একদম আমাৰ এই গগনদাৰ হাতখন চাওকচোন, হয়তো আৰু 3 দিন 4 দিন তেওঁ মাল জুখিব নোৱাৰিব, কিন্তু অৱস্থাৰ সন্মুখীন হৈছে। লক্ষ্যধৰনাথ চাওক পেৰ মিলিছে সুন্দৰ। আমাৰ ডিজিটো আছে ডিজু দুৰ্লভ বুলি আমি কওঁ। আৰু তলত আপোনালোকে চাওক গোটেই পৰিৱেশটো এটা সুন্দৰ বিনন্দীয়া পৰিৱেশ। গতিকে মা লক্ষ্মীয়ে আমাৰ এইফালে মংগল কৰক, সেয়ে আমাৰ কামনা। আৰু এই মণিকূটটো একদম সুন্দৰভাৱে সমাপন হওক, নিৰ্মাণ সম্পূৰ্ণ হৈ থাকক, তাৰে ভগৱানৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। ৰাহুল ধন্যবাদ, থেংক ইউ। থেংক ইউ